নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো পুনৰ ঘূৰি আহিছে নেকি আকৌ কোভিডৰ সন্তাস সেই দিনবোৰ কিয়নো সৰু সজাই নিৰ্মাণ কৰা হৈছে 400তকৈ বিচনাযুক্ত কোভিড হস্পিটেল এই মুহূৰ্তত বহুতে ডাঙৰ ব্ৰেকিং নিউজ পুনৰ ঘূৰি আহিছে সেই কোভিডৰ সন্তাসৰ দিনবোৰ সৰু সজাই ষ্টেডিয়ামত পুনৰ নিৰ্মাণ কৰা হৈছে কোভিড হস্পিটেল কিয়নো অসমৰ সকলো জনসাধাৰণৰ মনত এটাই প্ৰশ্ন উদয় হৈছে যে এতিয়া পুনৰ ঘূৰি আহিছে সেই সন্তাসৰ দিনবোৰ আৰু সৰু সজাই ষ্টেডিয়ামত 400তকৈ বিচনাযুক্ত কোভিড হস্পিটেল নিৰ্মাণ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে সমান্তৰালভাৱে ৰাজ্য চিকিৎসালয়সমূহ সষ্টম কৰি তোলা হৈছে কিয়নো কোৱা হৈছে এসপ্তাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ লক্ষ্য প্ৰশাসনৰ কিয়নো অসমত কৰোণা ত্ৰাস এনেদৰে কাৰ্ভ ধাৰণ কৰিছে যে এসপ্তাহৰ ভিতৰত সকলো বিচনাযুক্ত হস্পিটেল নিৰ্মাণ কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পদত্যাগ তাৰ লগতে কৈছে মোদীৰ বাবে দেশত বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ প্ৰধানমন্ত্ৰী পদত্যাগৰ বাবে কৰিব লাগে বুলি ইতিমধ্যে দাবী উত্থাপিত কৰি প্ৰধানমন্ত্ৰী মোদীৰ বাবে এতিয়া এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মোদীয়ে পদত্যাগ কৰিব লাগে কিয়নো মোদীৰ বাবে দেশত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ আৰু এইদৰে মমতা বেনাৰ্জীয়ে উভতি ধৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কিয়নো এক বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে যে অক্সিজেন আৰু ভেকচিনৰ অভাৱৰ সন্দৰ্ভত গুৰুত্ব দিয়া নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়নো ইয়াত কৈছে কোভিড জটিল পৰিস্থিতিৰ সন্দৰ্ভত মমতা বেনাৰ্জীয়ে জগৰীয়া কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ এই কথা উল্লেখ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু সেয়েহে মোদীক পদত্যাগ কৰিবলৈ আহ্বান কৰিছে কিয়নো মোদীৰ বাবে দেশত বৃদ্ধি হৈছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কালিৰ পৰা অসমৰ 3খন জিলা 4টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব তাৰ লগতে কৈছে কালিলৈ অসমৰ 3খন জিলাৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হ'ব এই প্ৰক্ৰিয়া আৰু 1 এপ্ৰিল তাৰিখে অসমৰ দ্বিতীয় পৰ্যায়ে ভোটগ্ৰহণৰ অন্তিম ইভিএম অন্য ঠাইত পৰা উদ্ধাৰ হোৱাৰ পিছতেই ৰাজ্যজুৰি হৈ হাল্লাৰ সৃষ্টি হৈছিল যাৰ বাবে পুনৰ ভোটগ্ৰহণ দাবী তুলিছিল জনসাধাৰণ ৰাইজৰ লগতে ৰাজনৈতিক দলসমূহেও সেয়ে ইয়াত কৈছে তাৰ পৰিপ্ৰেক্ষিতত 10 এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগে জাৰি কৰা এক নিৰ্দেশনা 20 এপ্ৰিলৰ কাইলৈ অসমৰ 3খন জিলাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব কৰিমগঞ্জ কাছাৰ ডিমা হাছাও জিলাৰ মুঠ 4টা সমষ্টিত ভোটগ্ৰহণ পুনৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচন আয়োগে আৰু কৰিমগঞ্জৰ ৰাতাবাৰী কাছাৰ সোণাৰী আৰু ডিমা হাছাও জিলাৰ হাফলঙত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব অহাকালিৰ পৰা উল্লেখযোগ্য যে ৰাতাবাৰী নিৰ্বাচনৰ শেষ হোৱাৰ পিছতেই বিজেপি বিধায়কৰ পত্নীৰ বাহনত উদ্ধাৰ কৰা হৈছিল ইভিএম মেচিন যি ঘটনাৰ পিছতে 4গৰাকী নিৰ্বাচনী বিষয়াক নিলম্বন ঘোষণা কৰিছিল নিৰ্বাচন সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে কিন্তু অসমত এতিয়া পোৱা গৈছে যে কৰোণাৰ UK ভেৰিয়েণ্ট আৰু অতি দ্ৰুতগতিত বিয়পে এই লগতে প্ৰভাৱ পেলাইছে হাঁওফাঁওত আৰু এই সতৰ্কবাণী অৱলম্বন কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো দেশত কৰোণাই বৃদ্ধি পাইছে ভয়াৱহ ৰূপ কেৱল দেওবাৰৰ দিনটোতে কৰোণাত আক্ৰান্ত হ'ল প্ৰায় 2,76,000 লোক অসমতো এতিয়া দিনক দিনে বাঢ়িছে কৰোণাৰ সংক্ৰমণ কৰোণা ৰোগীৰ বাবে এতিয়া পুনৰ নিৰ্মাণ কৰা হৈছে সৰু সজাইত কৰোণাৰ হস্পিটেল তাৰ মাজতে দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰোণাৰ দ্বিতীয় ঢৌক লৈ সতৰ্কবাণী অৱলম্বন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে অসমত এতিয়া পোৱা গৈছে কৰোণাৰ UK ভেৰিয়েণ্ট আৰু অতি দ্ৰুতগতিত বিয়পিছে এই ভাইৰাছ আনহাতে বতাহতো বিয়পিব পাৰে এই দৌৰৰ গতিত বিয়পে এই ভাইৰাছ আৰু কৰোণা ভাইৰাছৰ এই নতুন ভেৰিয়েণ্টে মানুহৰ হাঁওফাঁওত গভীৰ প্ৰভাৱ পেলাব পাৰে আৰু লগতে বিকল কৰি দিয়ে কিন্তু মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে কৰোণাৰ এই নতুন ভাইৰাছৰ লক্ষণবিহীন হিচাপে ঠাই নাথাকে দেহত ভাইৰাছ প্ৰৱেশ কৰিলে লক্ষণে দেখা দিয়ে অসমত বৰ্তমানলৈকে কৰোণাৰ আক্ৰান্ত হৈ মৃত্যু লোকৰ হাৰ কমিছে যদিও এতিয়া গুৰুত্ব ৰোগীৰ হাৰ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈছে কিন্তু সমগ্ৰ দেশতে কৰোণাৰ কালৰূপ ধাৰণ কৰিছে তাৰ লগতে অসমতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতৰ্কবাণী আৰু হাই এলাৰ্ট জাৰি কৰিছে কিন্তু অসমত কৰোণাৰ UK ভেৰিয়েণ্ট পোৱা গৈছে তাৰ লগতে কৰোণাৰ কালৰূপ দেখি আজি সন্ধিয়া এক বৃহৎ সিদ্ধান্ত উপনীত হৈছে আজি নিশাৰ পৰা ৰাজধানী দিল্লী সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে এক সপ্তাহৰ বাবে কিয়নো আজি নিশাৰে পৰা এপ্ৰিল 26 তাৰিখলৈকে সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী COVID-19 সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত দিল্লী চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপৰাজ্যপালৰ অনিল বাইজলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে এক সপ্তাহৰ কাৰণে সম্পূৰ্ণ লকডাউন জাৰিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সময়ছোৱাত কেৱল জৰুৰীকালীনভাৱে ব্যৱহৃত সামগ্ৰীসমূহ উপলব্ধ হ'ব সান্ধ্য সময়ছোৱাত সকলো ব্যক্তিগত খণ্ডৰ কৰ্মৰত লোকে ঘৰৰ পৰা কাম কৰিব অৱশ্যে চৰকাৰী কাৰ্যালয়সমূহ সীমিতভাৱে খোলা থাকিব কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে উল্লেখযোগ্য যে যোৱা দেওবাৰে দিল্লীত 25,462 জন লোক COVID-19 আক্ৰান্ত হৈছিল দিল্লীত পজিটিভিটি হাৰ 30% স্পৰ্শ কৰিছে আৰু দেওবাৰে দিনটোত 161 জন লোকৰ মৃত্যুমুখত পৰিছে আৰু সেয়ে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল সম্বোধন কৰি ৰাজধানী মহানগৰীৰ চিকিৎসালয়সমূহৰ বিচনা নাটনি হোৱাৰ বুলি মন্তব্য কৰে
তেওঁ লগতে কৈছে যে দিল্লীৰ চিকিৎসালয়ত অক্সিজেনৰ ঔষধৰ নাটনিও দেখা গৈছে। গতিকে স্বাস্থ্যখণ্ডক বৰ্ধিত কৰোণাৰ আক্ৰান্ত ৰোগীৰ কাৰণে সাজু কৰিবলৈ এক সপ্তাহৰ লকডাউন বলবৎ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে, কিন্তু সন্ধিয়া 6 বজাৰ লগে লগে এটা বৃহৎ খবৰ পোহৰলৈ আহিছে, কিয়নো আজি সন্ধিয়া পুনৰ মাত্ৰ 3 ঘণ্টাৰ ভিতৰতে 629জন লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। আৰু দেওবাৰে 6জন কৰোণাৰ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ ঘটনা ঘটিছে এইখন অসমতে, কিয়নো অসমত প্ৰতিদিনে বৃদ্ধি পাইছে কৰোণাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা। দেওবাৰে তাৰ ব্যতিক্ৰম নহ'ল। দেওবাৰে ৰাজ্যত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 629জন হৈছিল, আৰু ইয়াৰে 354জন হৈছে কামৰূপ মহানগৰ জিলাৰ। কামৰূপ গ্ৰাম্য জিলাত 35জন, নগাঁৱত 28জন, ডিব্ৰুগড় জিলাত 26জন লোক আক্ৰান্ত হৈছে কৰোণা ভাইৰাছ। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে দেওবাৰে 23,300জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্ত হৈছে 2.74%। সম্প্ৰতি ৰাজ্যত কৰোণাৰ আক্ৰান্ত চিকিৎসাধীন লোকৰ সংখ্যা হৈছে 5,268জন। অন্তিম 24 ঘণ্টাত কৰোণাৰ আক্ৰান্ত 6জনৰ মৃত্যুৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। ইয়াৰে এজন বৰপেটা জিলাৰ, এজন কাছাৰ জিলা, এজন ধেমাজি, এজন কামৰূপ মহানগৰ জিলা, এজন মৰিগাঁও জিলাৰ আৰু আন এজন তিনিচুকীয়া। এইবাৰ পাছতে এই মুহূৰ্তত আনহাতে ব্ৰেকিং নিউজ এটা মুকলি হৈছে, কিন্তু ৰাজ্যত বৰ্তমান নিৰ্বাচনৰ গৰম বতাহ সমাপ্ত হৈছিল। তাৰ পিছতে সকলোৰে অপেক্ষা কৰিছে মাত্ৰ 2 মে'লৈ। কিন্তু ইয়াত কৈছে 100খন আসন বিজেপি নাপায়। কংগ্ৰেছ আৰু ADFৰ মৃত্যুতাই বিজেপিক ক্ষতি কৰিছে। তাৰ লগতে কৈছে পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পুনৰ মুখ খুলিছে হোজাইৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে। এইবাৰ নিৰ্বাচনৰ দলীয় দায়িত্ব টিকট নাপায় নিৰ্বাচন নেখেলা শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য। কিয়নো ইয়াত কৈছে শিলাদিত্য দেৱে কৈছে যে বিজেপিয়ে 100খন আসন নাপায়, কিন্তু চিম্পল মেজৰিটিহে চৰকাৰ গঠন কৰিব বিজেপিয়ে। বিজেপিৰ 100+ আসন দখলৰ শ্লোগান এক নিৰ্বাচনী কৌশল আছিল। প্ৰচাৰ প্লাবিষ্টিৰ বাবে দল তেনেকৈ কৈছিল। কাৰ্যত বিজেপিয়ে সিমান আসন নাপায়। কংগ্ৰেছ আৰু ADFৰ মিত্ৰতাই বিজেপিক বহুত ক্ষতি কৰিছে। লগতে শিলাদিত্য দেৱৰ মতে সংখ্যালঘু ভোটৰ বিভাজন নহ'ল আৰু এই নিৰ্বাচন খেলিল হোজাইত বিজেপিৰ হাৰিলেহেঁতেন। কিন্তু ইয়াত কৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈছে, কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছিল যে লকডাউন হ'ব নেকি। কিন্তু অৱশেষত চৰকাৰে 1 সপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে, কিয়নো দেশত লগতে সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত 1 সপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে, আৰু সংবাদমেলযোগে ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে ভয়াৱহ ক'ভিডৰ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰু সকলো জল্পনা কল্পনা অন্তত দিল্লীত 1 সপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে। 1 সপ্তাহৰ বাবে দিল্লীত অকল জৰুৰী সেৱাৰ বাহিৰে সকলো বন্ধ দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে। আৰু আজি সন্ধিয়া এই কথা সদৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে, কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দিল্লীতো লাখ লাখ লোক কৰোণাত আক্ৰান্ত হৈছে, আৰু তাৰ লগতে অসমতো এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তাৰ মাজতে ৰাজ্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সতৰ্কবাণী অৱলম্বন কৰিছে। সকলো অনুষ্ঠান বাতিল কৰাৰ লগতে বিদ্যালয়সমূহ আজিৰ পৰা বন্ধ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ বাবে এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উত্থাপিত হৈছে যে কেতিয়াৰ পৰা অসমত লকডাউন দিব। পাছতো এই মুহূৰ্তত আনহাতে বহুতো ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো কৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ মৃত্যুক লৈ 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে অসম চৰকাৰে। এই মুহূৰ্তত বহুতো ডাঙৰ খবৰ, কিয়নো যোৱাকালি সন্ধিয়া প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ মৃত্যু ঘটিছিল। তাৰপিছতে আজি 3 দিনীয়াকৈ আজিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক শোক ঘোষণা কৰিছে ৰাজ্য চৰকাৰ, কিয়নো অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ আজি 18 এপ্ৰিলৰ সন্ধিয়া তাৰ অৱস্থাত মৃত্যু ঘটিছিল তেখেতৰ। কিন্তু তেখেতৰ মৃত্যু ৰাজ্যবাসী স্থিৰমান হৈ পৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে